আজি হৈছে বহাগ মাহৰ ৩ তাৰিখ আৰু ইংৰাজী ২০২৬ বৰ্ষৰ এপ্ৰিল মাহৰ ১৭ তাৰিখ শুক্ৰবাৰ। আজি হৈছে অমাৱস্যা তিথি আৰু ৰেৱতী নক্ষত্ৰ থাকিব। বহাগৰ এই মধুৰখনত মেঘ ৰাশিত সূৰ্যৰ অৱস্থান আৰু গ্ৰহ নক্ষত্ৰৰ সলনি হোৱা গতিয়ে আমাৰ জীৱনলৈ কি নতুন প্ৰভাৱ কঢ়িয়াই আনিব বা নতুন সুযোগ কঢ়িয়াই আনিব আপোনালোকে আজি জানিবলৈ সক্ষম হ'ব। নতুন বছৰৰ এই তৃতীয়টো দিনত বিশ্বব্ৰহ্মাণ্ডে আপোনাৰ বাবে কি পৰিকল্পনা কৰিছে। আজিৰ দিনটোত বিশেষ কিছুমান ৰাশিৰ বাবে আছে অপ্ৰত্যাশিত ধন আৰু সফলতাৰ লাভৰ প্ৰবল যোগ, কিন্তু কিছু ৰাশিৰ বাবে নিজৰ কৰ্মক্ষেত্ৰ আৰু স্বাস্থ্যক লৈ বিশেষভাৱে সাৱধান হোৱাটো অতি প্ৰয়োজন হ'ব, নহ'লে সৰু ভুলে আপোনালোকৰ কিছুমান ডাঙৰ সমস্যাও আহিব পাৰে। গতিকে আপোনাৰ ৰাশিটো সেই সৌভাগ্যশালী ৰাশিত আছেনে নে সাৱধান হ'বলগীয়া তালিকাত পৰিছে, সেই সমস্ত আপোনালোকৰ ৰাশিফলৰ যোগেদি আপোনালোকে লাভ কৰিব। গতিকে আহক পলম নকৰি আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল শিতান। তাৰ আগতে যদি আপোনালোকে চেনেলটোত নতুন হৈ আহিছে আৰু এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব সদায় শুদ্ধ ৰাশিফল পাবলৈ। আহক এতিয়া জানো আমাৰ ৰাশি কেনেকুৱা ধৰণৰ প্ৰভাৱ থাকিব আজিৰ দিনটোৰ বাবে। গতিকে ৰাশি চক্ৰৰ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ আজি আপোনালোকৰ ৰাশিত সূৰ্যৰ অৱস্থান উচ্চ হৈ আছে আৰু আপোনাৰ ৰাশিৰ অধিপতি মংগলৰ শুভ প্ৰভাৱৰ ফলত আজি আপোনাৰ শক্তি, সাহস আৰু আত্মবিশ্বাস বৃদ্ধি পাব। চন্দ্ৰৰ স্থিতি অনুসৰি আজিৰ দিনটো আপুনি মানসিকভাৱে সক্ৰিয় হ'ব। নক্ষত্ৰৰ প্ৰভাৱে আপোনাৰ কৰ্মক্ষেত্ৰত নতুন সুযোগৰ সৃষ্টি কৰিবলৈ, আপোনাক নেতৃত্ব প্ৰদান কৰিবলৈ অনুপ্ৰাণিত কৰিব। আজিৰ দিনটোত আপোনালোকে কৰ্ম আৰু কেৰিয়াৰৰ বাবে যথেষ্ট শুভ বুলি গণ্য কৰা হৈছে। আপোনাৰ দৃঢ়তা আৰু আত্মবিশ্বাসে কৰ্মক্ষেত্ৰত ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ দৃষ্টি আকৰ্ষণ কৰিব। ব্যৱসায়ীসকলৰ বাবেও বিত্তীয় লাভ আৰু নতুন বিনিয়োগৰ সুযোগ অহাৰ পূৰ্ণ যোগ দেখা গৈছে। অৱশ্যে আপোনাৰ আজি কিছু অপ্ৰত্যাশিত খৰচ বৃদ্ধি পোৱাও পৰিলক্ষিত হ'ব। পাৰিবাৰিক পৰিৱেশ সাধাৰণতে শান্তিপূৰ্ণ হৈ থাকিব। জীৱনসংগী বা প্ৰেমিক প্ৰেমিকাৰ সৈতে পাৰস্পৰিক বুজাবুজি বৃদ্ধি পাব। পৰিয়ালৰ কোনো জ্যেষ্ঠ ব্যক্তিৰ পৰামৰ্শই আপোনাক লাভান্বিত কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি সামগ্ৰিকভাৱে আপোনাৰ ভালেই দেখা গৈছে, কিন্তু অত্যাধিক পৰিশ্ৰম আৰু কৰ্মব্যস্ততাৰ বাবে দিনটোৰ শেষৰ ফালে ভাগৰ আৰু সামান্য মূৰৰ বিষৰ সমস্যা হ'ব পাৰে আৰু মানসিক চাপো আজি অনুভৱ হ'ব। আজিৰ দিনটো আপোনালোকে সুস্বাস্থ্য বজাই ৰাখিবলৈ হ'লে আপোনালোকে আয়ুৰ্বেদিক বস্তু সেৱন কৰিব আৰু লগতে দৈনন্দিন ক্ষেত্ৰত যোগাভ্যাস কৰাটো ভাল হ'ব। আজিৰ দিনটোত আপোনালোকে কিছুমান ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। আজি আপোনাৰ মংগল আৰু সূৰ্যৰ প্ৰভাৱত আপোনাৰ খং আৰু জেদ বৃদ্ধি পাব পাৰে, সেইবাবে কথা বতৰা পাতোতে সংযমতা বজাই ৰাখি চলিব, অন্যথা আপোনাৰ আপোন মানুহৰ লগতে অকাৰণতে মতানৈক্যৰ সৃষ্টি হ'ব পাৰে। আৰু আৱেগৰ বশৱৰ্তী হৈ বা খৰখেদাকে কোনো গুৰুত্বপূৰ্ণ বিত্তীয় বা পাৰিবাৰিক সিদ্ধান্ত লোৱাৰ পৰা আজি বিৰত থাকিব। গাড়ী বা যান বাহন চলোৱাৰ সময়ত বিশেষ সতৰ্কতা অৱলম্বন কৰি চলিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি পুৱা স্নান কৰি সূৰ্য দেৱতাক আপোনালোকে স্মৰণ কৰিব আৰু ওম সূৰ্যায় নমঃ মন্ত্ৰটো 21 বাৰ জপ কৰিব। ইয়াৰ ফলত আপোনাৰ আজি মানসিক শান্তি আৰু স্থিৰতা লাভ কৰিব। আৰু সম্ভৱ হ'লে ৰাতিপুৱা হনুমান চালিচাও পাঠ কৰিব পাৰে। ই আপোনাৰ দিনটোত অহা যিকোনো বাধা বিঘিনি দূৰ কৰাত সহায় কৰিব। আৰু লগতে আজি আপোনালোকে কোনো দুখীয়া বা দৰিদ্ৰ লোকক যদি বগা বস্তু বা ৰঙা মিঠাই দান কৰে, তেনেহ'লে অত্যন্ত শুভ ফলদায়ক বুলিও গণ্য কৰা হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব ৰঙা আৰু শুভ সংখ্যা হ'ব 9। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া বৃষ ৰাশি। বৃষ ৰাশিৰ অধিপতি গ্ৰহ শুক্ৰৰ শুভ প্ৰভাৱত আজি আপোনাৰ মনলৈ সৃষ্টিশীল চিন্তা আহিব আৰু কলা সংস্কৃতিৰ প্ৰতি আকৰ্ষণো বাঢ়িব। অৱশ্যে ৰাশি চক্ৰৰ দ্বাদশ স্থানত সূৰ্যৰ অৱস্থানৰ বাবে কিছু ব্যয় বৃদ্ধিৰ যোগ দেখা গৈছে। গ্ৰহৰ অৱস্থানে আপোনাৰ আজি পৰিয়াল আৰু আপোনজনৰ সৈতে আৱেগিকভাৱে জড়িত কৰি ৰাখিব। কৰ্মক্ষেত্ৰত আজি আপোনাৰ দিনটো অনুকূল বুলি প্ৰমাণিত হ'ব। সহকৰ্মী আৰু জ্যেষ্ঠ বিষয়াৰ পৰা প্ৰয়োজনীয় সহযোগিতাও পাব। ব্যৱসায়ত নতুন পৰিকল্পনা হাতত লোৱাৰ বাবে দিনটো আজি ভালেই যাব, কিন্তু আৰ্থিক লেনদেন আৰু বিনিয়োগৰ ক্ষেত্ৰত বিশেষ সাৱধান হোৱাৰ প্ৰয়োজনীয়তা থাকিব। আজি আপোনালোকৰ অপ্ৰত্যাশিত খৰচ বৃদ্ধি পোৱাৰো সম্ভাৱনা আছে। পাৰিবাৰিক জীৱন আজি সুখময় আৰু শান্তিপূৰ্ণ হ'ব। প্ৰেমৰ সম্পৰ্কত মধুৰতা আহিব আৰু পাৰস্পৰিক বিশ্বাস বৃদ্ধি পাব। জীৱনসংগীৰ সৈতে কোনো কথাত আলোচনা কৰিলে আজি ভাল ফল লাভ কৰিব, সেইবাবে আজি সংগীকো গুৰুত্ব দিবলৈ যত্ন কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত সামগ্ৰিকভাৱে আজি ভালেই দেখা যায়, কিন্তু তথাপিও বতৰ পৰিৱৰ্তন হোৱাৰ বাবে আৰু অনিয়মীয়া খাদ্যাভ্যাসৰ ফলত আপোনাৰ আজি চৰ্দি কাহ বা পেটৰ লগত জড়িত সামান্য অসুবিধাই দেখা দিব পাৰে। সেইবাবে খোৱা বোৱাৰ ক্ষেত্ৰত পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰাখিব আৰু লগতে আপোনালোকে স্বাস্থ্য ভালদৰে ৰাখিবলৈ হ'লে গুৰুত্ব দিব আৰু
যদি আপোনালোকে উচিত চিকিৎসা গ্ৰহণ কৰে, যদি কিবা বিশেষভাৱে আপোনালোকে দুৰ্বল অনুভৱ কৰে, তেনেহ'লে অতি সোনকালে উপশমো পাব। আজিৰ দিনটোত আপোনালোকে কিছুমান ক্ষেত্ৰত বিশেষ ধৰণৰ সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। আজি আপোনালোকে অযথা খৰচ কৰাৰ যি প্ৰৱণতা আছে সেইটোক আপুনি নিয়ন্ত্ৰণত ৰাখিব লাগিব, অন্যথা আৰ্থিক সংকটত পৰিব পাৰে। আনৰ কথাত সোমাই কাৰোবাৰ লগত তৰ্ক বা বিবাদত আজি লিপ্ত নহ'ব। বিশেষকৈ কৰ্মস্থানত নিজৰ কামৰ সৈতেহে মতলব ৰাখিব। অত্যাধিক আৱেগিক হৈ বা আনৰ ওপৰত অতিমাত্ৰা নিৰ্ভৰশীল হৈ কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত আজি গ্ৰহণ নকৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বাবে বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা গা ধুই ভগৱান শিৱৰ আৰাধনা কৰক আৰু শিৱলিংগত গাখীৰ বা পানী অৰ্পণ কৰক, লগতে আপোনালোকে বগা ফুল দিব। ইয়াৰ ফলত আপোনালোকে আজি মানসিক সন্তুষ্টি পাব আৰু কৰ্মত অহা বাধাবোৰো নাইকিয়া হ'ব। আপোনাৰ ৰাশিৰ অধিপতি শুক্ৰ গ্ৰহৰ শুভ ফল প্ৰাপ্তিৰ বাবে ওম সোম শুক্ৰায়ে নমঃ মন্ত্ৰটো 21 বাৰ জপ কৰি আপুনি কামলৈ ওলাব। দেখিব সকলো কাম আপোনালোকৰ ভাল হ'ব। সম্ভৱ হ'লে ঘৰৰ আশে-পাশে থকা গৰুক ৰুটি বা সেউজীয়া ঘাঁহ খাবলৈ দিয়ক। ই আপোনাৰ সৌভাগ্য কঢ়িয়াই আনিব আৰু আপোনাৰ গ্ৰহ দোষো খণ্ডন হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 6। আজিৰ দিনটো আপোনালোকৰ আনন্দময় হওক, ফলপ্ৰসূ হওক, ভাল হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতক জাতিকাসকলৰ অধিপতি গ্ৰহ বুধৰ প্ৰভাৱত আপোনাৰ আজি বৌদ্ধিক ক্ষমতা, সৃজনশীলতা আৰু যোগাযোগৰ দক্ষতা যথেষ্ট বৃদ্ধি পাব। ৰাশি চক্ৰৰ একাদশ স্থানত অৱস্থান কৰা সূৰ্যৰ শুভ প্ৰভাৱৰ ফলত আপোনাৰ সামাজিক প্ৰতিপত্তি আৰু আয় বৃদ্ধিৰ প্ৰবল যোগ দেখা গৈছে। মনত নতুন কিবা এটা শিকাৰ বা জনাৰ আগ্ৰহ আজি বাঢ়িব। কৰ্মক্ষেত্ৰত আপোনাৰ বাকপটুতা আৰু উপস্থিত বুদ্ধিয়ে জটিল সমস্যা সমাধানত সহায় কৰিব, যাৰ ফলত ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ প্ৰশংসাও পাব। ব্যৱসায়ৰ লগত জড়িত লোকসকলৰ বাবে দিনটো লাভজনক হ'ব। নতুন গ্ৰাহক বা অংশীদাৰিত্বৰ ব্যৱসায়ৰ সৈতে জড়িত বা সম্পৰ্ক স্থাপন কৰিব বিচৰাসকলৰ বাবে ভাল হ'ব। পুৰণি বিনিয়োগৰ পৰা আৰ্থিক লাভৰো যোগ আছে। পাৰিবাৰিক জীৱন আনন্দময় হ'ব। বন্ধুবৰ্গ আৰু ভাই ভনীৰ সৈতে সময় কটালে মন উৎফুল্লিত হৈ থাকিব। প্ৰেমৰ সম্পৰ্কত থকাসকলে নিজৰ মনৰ কথা মুকলিকে প্ৰকাশ কৰাৰ বাবে আজি উপযুক্ত দিন হ'ব। ইয়াৰ ফলত সম্পৰ্ক আৰু অধিক সুদৃঢ় হ'ব। সামগ্ৰিকভাৱে স্বাস্থ্য আজি ভালেই থাকিব যদিও অত্যাধিক চিন্তা বা মানসিক শ্ৰমৰ বাবে মাজে মাজে ভাগৰ বা মানসিক অস্থিৰতা অনুভৱ কৰিব পাৰে। স্নায়ু বা ছালৰ সাধাৰণ সমস্যাই দেখা দিব পাৰে, সেইবাবে পৰ্যাপ্ত জিৰণি আৰু টোপনিৰ প্ৰতি গুৰুত্ব দিব। আজিৰ দিনটোৰ বাবে আপোনালোকে কিছুমান ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰি চলিব। একেলগে বহু কাম হাতত লৈ নিজৰ শক্তি আৰু মনোযোগ বিভক্ত নকৰিব। যিকোনো এটা কাম সম্পূৰ্ণ কৰিহে আনটো কামত আজি হাত দিব। কৰ্মস্থানত বা ব্যক্তিগত জীৱনত আনৰ পৰচৰ্চা বা সমালোচনা কৰাৰ পৰা বিৰত থাকিব, অন্যথা নিজৰে সন্মানহানি হ'ব পাৰে। যিকোনো গুৰুত্বপূৰ্ণ চহী বা কাগজ পত্ৰত চহী কৰোঁতে আগতে ভালদৰে পঢ়ি বুজি তাৰপিছতহে ল'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা স্নান কৰি বিঘ্নহৰ্তা ভগৱান গণেশক আৰাধনা কৰক আৰু তেওঁক দুবৰি বন অৰ্পণ কৰক। আপোনাৰ ৰাশিৰ অধিপতি বুধ গ্ৰহৰ শুভ ফল প্ৰাপ্তিৰ বাবে ওং বুং বুধাই নমঃ মন্ত্ৰটো 21 বাৰ জপ কৰিব আৰু সম্ভৱ হ'লে ঘৰৰ চৌহদৰ চৰাইক সেউজীয়া মগু দালি বা গৰুক সেউজীয়া ঘাঁহ পাত খাবলৈ দিয়ক। ই আপোনাৰ মানসিক শান্তি আৰু লগতে গ্ৰহ দোষ খণ্ডন হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 3। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ অধিপতি গ্ৰহ চন্দ্ৰৰ অৱস্থান আৰু আপোনাৰ ৰাশিৰ পৰা কৰ্মস্থানত থকা সূৰ্যৰ শক্তি আজি উচ্চস্থ অৱস্থাত আছে, যাৰ প্ৰভাৱত আপোনাৰ কেৰিয়াৰত আজি বিশেষ সফলতাৰ যোগ দেখা গৈছে। চন্দ্ৰৰ প্ৰভাৱত আজি আপোনাৰ আৱেগিক আৰু সংবেদনশীল দিশটো প্ৰবল হৈ থাকিব। দশম স্থানৰ সূৰ্যৰ অৱস্থানে আজি আপোনাৰ কৰ্মশৈলীত এক নতুন গতি কঢ়িয়াই আনিব। কৰ্মস্থানত আপোনাৰ মান সন্মান বৃদ্ধি পাব আৰু ঊৰ্ধ্বতন বিষয়াসকল আপোনাৰ কামত সন্তুষ্ট হ'ব। ব্যৱসায়ীসকলৰ বাবে দিনটো লাভজনক হ'ব। পুৰণি কোনো বাধা আঁতৰ হ'ব। বিত্তীয় অৱস্থা সবল হ'ব আৰু সঞ্চয়ৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব পাৰিব। পৰিয়ালৰ ক্ষেত্ৰত আজি আপোনাৰ সদস্যসকলৰ প্ৰতি অতি যত্নশীল আৰু আৱেগিক অনুভৱ থাকিব। ঘৰুৱা পৰিৱেশ শান্তিপূৰ্ণ আৰু আনন্দময় হ'ব। প্ৰেমৰ ক্ষেত্ৰত নিজৰ সংগীৰ সহানুভূতি আৰু সঁহাৰিৰ প্ৰতি পাৰস্পৰিক বুজাবুজি আপোনালোকৰ অধিক দৃঢ় হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনালোকে ভালেই পৰিৱেশৰ সৃষ্টি হোৱা দেখা গৈছে, কিন্তু অত্যাধিক আৱেগ আৰু চিন্তাৰ বাবে সামান্য মানসিক চাপ আৰু মূৰৰ বিষৰ সমস্যা হ'ব পাৰে। পৰ্যাপ্ত পৰিমাণে পানী খাব আৰু পেটৰ বা হজমৰ সাধাৰণ সমস্যাৰ পৰা সাৱধান হ'ব। আৰু লগতে আজি আপোনালোকে আয়ুৰ্বেদিক বস্তু ভালদৰে যদি সেৱন কৰে তেনেহ'লে সুস্বাস্থ্য বজাই ৰাখিব পাৰিব।
আজিৰ দিনটোৰ বাবে আপোনাৰ কিছুমান ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। সৰু সৰু কথাত আৱেগিক হৈ পৰাৰ পৰা বিৰত থাকিব। আৱেগৰ বশৱৰ্তী হৈ কোনো ডাঙৰ আৰ্থিক বা ব্যক্তিগত সিদ্ধান্ত নল'ব। কৰ্মস্থানত আনৰ সমালোচনাৰ প্ৰতি অত্যাধিক প্ৰতিক্ৰিয়া প্ৰকাশ নকৰিব। নিজৰ কামত মনোনিৱেশ কৰিব। ঘৰৰ জ্যেষ্ঠ সদস্য বিশেষকৈ মাতৃস্বাস্থ্যৰ প্ৰতি সামান্য চকু ৰখাটো প্ৰয়োজনীয় হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা গা ধুই ভগৱান শিৱক আৰাধনা কৰক আৰু শিৱলিংগত কেঁচা গাখীৰ অৰ্পণ কৰক আৰু লগতে বগা ফুল দিব। ইয়াৰ ফলত আপোনালোকৰ ভাগ্যোদয় হ'ব। আপোনাৰ ৰাশিৰ অধিপতি চন্দ্ৰৰ শুভফল প্ৰাপ্তিৰ বাবে আজি ওং চোং চোমাই নমঃ মন্ত্ৰটো 21 বাৰ জপ কৰিব। ই আপোনাৰ মানসিক স্থিৰতা প্ৰদান কৰিব আৰু সম্ভৱ হ'লে বগা ৰঙৰ বস্তু দান কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 2। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া সিংহ ৰাশি। সিংহ ৰাশিৰ অধিপতি গ্ৰহ সূৰ্য বৰ্তমান মেষ ৰাশিত অৰ্থাৎ আপোনাৰ ভাগ্যৰ স্থানৰ 9ম স্থানত উচ্চস্থ অৱস্থাত আছে। ই এক অতি শুভ যোগ। ইয়াৰ প্ৰভাৱত আপোনাৰ আত্মবিশ্বাস, আধ্যাত্মিক ভাৱনা আৰু কৰ্মশক্তি শিখৰত থাকিব। ভাগ্যই আপোনাক সকলো গুৰুত্বপূৰ্ণ কামতে সংগ দিব। কৰ্মস্থানত আপোনাৰ প্ৰভাৱ আৰু প্ৰতিপত্তি বৃদ্ধি পাব। ভাগ্যস্থানত সূৰ্যৰ অৱস্থানৰ বাবে কৰ্মক্ষেত্ৰত পদোন্নতি, সন্মান বা নতুন দায়িত্ব পোৱাৰ প্ৰবল সম্ভাৱনা আছে। ব্যৱসায়ত দীৰ্ঘম্যাদী বিনিয়োগ আৰু নতুন পৰিকল্পনাৰ বাবে দিনটো উত্তম। আৰ্থিক দিশ সবল হ'ব আৰু বহুদিনৰ পৰা ৰৈ যোৱা ধন ঘূৰাই পোৱাৰ সুযোগ আছে। পৰিয়ালত পিতা বা জ্যেষ্ঠ ব্যক্তিৰ ফালৰ পৰা সম্পূৰ্ণ সহযোগিতা আৰু আশীৰ্বাদ লাভ কৰিব। ধৰ্মীয় বা সামাজিক কাৰ্যৰ প্ৰতি আগ্ৰহ বাঢ়িব। প্ৰেমৰ সম্পৰ্কত স্থিৰতা আহিব আৰু সংগীৰ সৈতে কোনো দূৰৰ ভ্ৰমণৰ পৰিকল্পনাও আজি কৰিব পাৰে। পাৰিবাৰিক জীৱনত সুখ শান্তিয়ে বিৰাজ কৰিব। উচ্চস্থ সূৰ্যৰ প্ৰভাৱত আজি আপোনাৰ শাৰীৰিক আৰু মানসিক শক্তি উন্নত হ'ব। সামগ্ৰিকভাৱে স্বাস্থ্য ভালেই থাকিব, যদিও শৰীৰত তাপমাত্ৰা বৃদ্ধি, চকুৰ সাধাৰণ সমস্যা আৰু এচিডিটিৰ দৰে সমস্যাই দেখা দিব পাৰে। সেইবাবে পৰ্যাপ্ত পৰিমাণে পানী গ্ৰহণ কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ কিছুমান সাৱধানতা অৱলম্বন কৰি চলিব। অত্যাধিক আত্মবিশ্বাস বা অহংকাৰৰ ফলত যাতে আপোনাৰ আপোনজন বা সহকৰ্মীৰ মনত আঘাত নালাগে তাৰ প্ৰতি লক্ষ্য ৰাখিব। নিজৰ মত আনৰ ওপৰত জোৰকৈ জাপি নিদিব। খং আৰু উত্তেজনাক নিয়ন্ত্ৰিত ৰাখিব, কাৰণ খৰখেদাকে লোৱা সিদ্ধান্তই পাছলৈ ক্ষতি কৰিব পাৰে। চৰকাৰী বা আইনগত কাম কাজৰ ক্ষেত্ৰত কাগজ পত্ৰবোৰ ভালদৰে পৰীক্ষা কৰিহে আগবাঢ়িব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ কিছুমান প্ৰতিকাৰ আছে। সেইবোৰ হৈছে ৰাতিপুৱা গা ধুই আপোনালোকে সূৰ্যক জল অৰ্পণ কৰক বা অৰ্ঘ্য প্ৰদান কৰক। ইয়াৰ ফলত আপোনালোকৰ আজি আত্মবিশ্বাস তুংগত থাকিব। সূৰ্য দেৱতাক স্মৰণ কৰি ওং ঘৃণী সূৰ্যায় নমঃ মন্ত্ৰটো বা গায়ত্ৰী মন্ত্ৰ জপ কৰিব 21 বাৰ। ইয়াৰ ফলত আপোনালোকৰ সকলো ক্ষেত্ৰত বাধা আঁতৰিব। পিতা বা পিতৃস্থানীয় ব্যক্তিক সন্মান কৰক আৰু দিনটোৰ আৰম্ভণিতে তেওঁলোকৰ পৰা আশীৰ্বাদ গ্ৰহণ কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব কমলা আৰু শুভ সংখ্যা হ'ব 1। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক, উজ্জ্বল হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আজি আপোনালোকৰ অধিপতি গ্ৰহ হৈছে বুধ। বৰ্তমান আপোনাৰ ৰাশি চক্ৰৰ 8ম স্থানত সূৰ্যৰ অৱস্থান চলি আছে। 8ম স্থানৰ সূৰ্যই সাধাৰণতে কিছু প্ৰত্যাহ্বান কঢ়িয়াই আনে, যাৰ বাবে আপুনি কৰ্ম আৰু স্বাস্থ্যৰ ক্ষেত্ৰত কিছু সতৰ্ক হোৱাৰ প্ৰয়োজন আছে। অৱশ্যে বুধ শুভ প্ৰভাৱত আপোনাৰ বিশ্লেষণাত্মক ক্ষমতা আৰু বুদ্ধিমত্তা অটুট থাকিব, যিয়ে জটিল পৰিস্থিতি নিয়ন্ত্ৰণ কৰাটো সহায় কৰিব। কৰ্মক্ষেত্ৰত আজি কিছু পৰিশ্ৰম আৰু ব্যস্ততা বৃদ্ধি পাব। কামৰ হেঁচাত মানসিক চাপ অনুভৱ হ'ব, কিন্তু আপোনাৰ একাগ্ৰতাৰ বাবে কামবোৰ সম্পূৰ্ণ হ'ব। ব্যৱসায়ত ডাঙৰ আৰ্থিক বিনিয়োগ বা নতুন চুক্তি স্বাক্ষৰ কৰাৰ বাবে দিনটো অনুকূল অৱস্থাত থকা নাই। সেইবাবে অপ্ৰয়োজনীয় খৰচৰ পৰা বিৰত থাকিব, অন্যথা আৰ্থিক অনাটনত ভুগিব লাগিব পাৰে। পাৰিবাৰিক জীৱনত শান্তিপূৰ্ণ পৰিৱেশ বজাই ৰাখিবলৈ পৰিয়ালৰ সদস্যসকলৰ সৈতে বুজাবুজিৰে চলিব লাগিব। জীৱনসংগী বা প্ৰেমিক প্ৰেমিকাৰ সৈতে সৰু কথাত মতানৈক্য বা ভুল বুজাবুজি হ'ব পাৰে। সেইবাবে তৰ্কৰ পৰা বিৰত থাকক আৰু শান্ত হৈ কথা পাতিবলৈ চেষ্টা কৰিব। স্বাস্থ্যৰ প্ৰতি আজি বিশেষ গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে। হজমৰ সমস্যা, পেটৰ বিষৰ সমস্যা, ছালৰ সাধাৰণ ৰোগত আক্ৰান্ত হ'ব পাৰে। শাৰীৰিক ভাগৰ দূৰ কৰিবলৈ পৰ্যাপ্ত বিশ্ৰাম লওক আৰু বাহিৰৰ তেলীয়া বা মছলাযুক্ত খাদ্য পৰিহাৰ কৰক। আজিৰ দিনটোৰ বাবে আপোনাৰ কিছুমান সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। যিকোনো আৰ্থিক লেনদেন বা ধন ধাৰে দিয়াৰ ক্ষেত্ৰত বিশেষভাৱে আপুনি সাৱধান হ'ব লাগিব। যান বাহন চলোৱাৰ ক্ষেত্ৰত আজি বা ৰাস্তা খোজ কাঢ়োঁতে সম্পূৰ্ণ মনোযোগ ৰাখিব। খৰখেদাকে কোনো কাম নকৰিব। কৰ্মস্থানত গোপন শত্ৰু সক্ৰিয় হ'ব পাৰে, সেইবাবে নিজৰ পৰিকল্পনাসমূহ আনৰ আগত প্ৰকাশ কৰাৰ পৰা বিৰত থাকিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা স্নান কৰাৰ পাছত বিঘ্নহৰ্তা ভগৱান গণেশৰ আৰাধনা কৰক আৰু গণেশৰ চালিচা পাঠ কৰিব।
আপোনাৰ ৰাশিৰ অধিপতি বুধৰ কৃপা লাভ কৰিবলৈ হ'লে ওং বুং বুধাই নমঃ মন্ত্ৰটো 21 বাৰ জপ কৰিব। আজি আপুনি নিজৰ লগত এখন সেউজীয়া ৰুমাল ৰাখক বা সেউজীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰিবলৈ চেষ্টা কৰিব। ই আপোনাৰ যোগাত্মক শক্তি প্ৰদান কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব সেউজীয়া আৰু শুভ সংখ্যা হ'ব 5। আজিৰ দিনটো আপোনালোকৰ সুস্থিৰ হওক, সচেতনতাৰে পাৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতক জাতিকাসকলৰ আপোনাৰ অধিপতি গ্ৰহ শুক্ৰ বৰ্তমান আপোনাৰ উচ্চস্থ সূৰ্য আপোনাৰ ৰাশিৰ 7ম স্থানত অৱস্থান কৰিছে। 7ম স্থানৰ সূৰ্যই আপোনাৰ সামাজিক প্ৰতিপত্তি বৃদ্ধি কৰিব যদিও দাম্পত্য জীৱন আৰু ব্যৱসায়িক অংশীদাৰিত্বৰ ক্ষেত্ৰত কিছু প্ৰত্যাহ্বান বা অধিপত্য বিস্তাৰৰ প্ৰতিযোগিতাৰ সৃষ্টি কৰিব পাৰে। কৰ্মস্থানত আপোনাৰ দক্ষতা আৰু নেতৃত্ব দিব পৰা ক্ষমতাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিব। যিসকল লোক অংশীদাৰী ব্যৱসায়ৰ লগত জড়িত হৈ আছে তেওঁলোকৰ বাবে আজিৰ দিনটো গুৰুত্বপূৰ্ণ হ'ব। ব্যৱসায় সম্প্ৰসাৰণৰ বাবে নতুন চুক্তি স্বাক্ষৰিত হ'ব পাৰে। আৰ্থিক দিশ সবল হৈ থাকিব আৰু নতুন উপাৰ্জনৰ উৎস মুকলি হোৱাৰ সম্ভাৱনা আছে। 7ম স্থানৰ সূৰ্যৰ প্ৰভাৱৰ বাবে জীৱনসংগীৰ মাজত সামান্য অহংকাৰ বা মতাদৰ্শৰ সংঘাত হ'ব পাৰে। সেইবাবে পৰিয়ালত শান্তি বজাই ৰাখিবলৈ আপুনি কিছু নমনীয় হোৱাটো প্ৰয়োজনীয় হ'ব। প্ৰেমৰ সম্পৰ্কত থকাসকলৰ বাবে দিনটো অনুকূল, কিন্তু কথা পাতোতে শব্দৰ প্ৰয়োগত সাৱধান হ'ব। সামগ্ৰিকভাৱে স্বাস্থ্য আজি ভালেই থাকিব, কিন্তু কিছু শৰীৰত সংক্ৰমণ বা কঁকালৰ বিষৰ সমস্যা বা পেটৰ তলৰ অংশত সামান্য সমস্যাই দেখা দিব পাৰে। বাহিৰৰ পৰিৱেশত বেছি সময় কটালে প্ৰচুৰ পানী খাবলৈ যত্ন কৰিব আৰু উচিত চিকিৎসা গ্ৰহণ কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ কিছুমান বিশেষ সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। দাম্পত্য জীৱনত নিজৰ মতটো আনৰ ওপৰত জোৰকৈ জাপি দিয়াৰ পৰা আজি বিৰত থাকিব। ব্যৱসায় অংশীদাৰসকলৰ সৈতে কোনো কথা লুকুৱাই নাৰাখিব। সকলো কথা মুকলিকৈ আলোচনা কৰক যাতে পিছলৈ কোনো ভুল বুজাবুজিৰ সৃষ্টি নহয়। আইনী মেৰপেচ বা বিবাদৰ পৰা নিজক আঁতৰাই ৰাখিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা গা ধুই মা লক্ষ্মী বা মা দুৰ্গাৰ আৰাধনা কৰক। পাৰিলে বগা সুগন্ধি ফুল অৰ্পণ কৰক। আপোনাৰ ৰাশিৰ অধিপতি শুক্ৰৰ শুভফল প্ৰাপ্তিৰ বাবে ওং দ্ৰাং দ্ৰইং দ্ৰ চ শুক্ৰাই নমঃ মন্ত্ৰটো জপ কৰিব বা ওং সোম শুক্ৰাই নমঃ মন্ত্ৰটো 21 বাৰ জপ কৰিব। ঘৰৰ পৰা ওলোৱাৰ আগতে সামান্য দৈ বা মিঠাই খাই ওলাব। ই আপোনাৰ যাত্ৰা আৰু কৰ্মত শুভ ফল প্ৰদান কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 6। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক, আনন্দময় হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ অধিপতি গ্ৰহ হৈছে মংগল। বৰ্তমান আপোনাৰ ৰাশিৰ 6ষ্ঠ স্থানত উচ্চস্থ সূৰ্যৰ অৱস্থান হোৱাৰ বাবে অতি শুভ আৰু শক্তিশালী ফলদায়ক হ'ব। ইয়াৰ প্ৰভাৱত আপোনাৰ সাহস, পৰাক্ৰম আৰু প্ৰতিযোগিতামূলক মনোভাৱৰ বৃদ্ধি পাব। যিকোনো বাধা অতিক্ৰম কৰাৰ শক্তি আজি আপোনাৰ মাজত প্ৰবল হৈ থাকিব। 6ষ্ঠ স্থানৰ সূৰ্যৰ অৱস্থানৰ বাবে কৰ্মক্ষেত্ৰত আপোনাৰ প্ৰদৰ্শন উৎকৃষ্ট হ'ব। শত্ৰু বা প্ৰতিযোগীসকলৰ আপোনাৰ যুক্তিসংগত বা দৃঢ় স্থিতিৰ ওচৰত হাৰ মানিবলৈ বাধ্য কৰাব। চাকৰিয়ালসকলৰ বাবে কৰ্মস্থানত নিজৰ প্ৰভাৱ বিস্তাৰ কৰাৰ এয়া উপযুক্ত সময়। আৰ্থিক দিশ শক্তিশালী হ'ব আজি আৰু পুৰণি কোনো ধাৰ বা ঋণ পৰিশোধ কৰাৰ আজি বাট মুকলিও হ'ব। কৰ্মব্যস্ততাৰ বাবে আজি পৰিয়ালক হয়তো পৰ্যাপ্ত সময় দিব নোৱাৰিব পাৰে, যাৰ বাবে ঘৰুৱা পৰিৱেশত সামান্য অসন্তুষ্টিৰ সৃষ্টি হ'ব পাৰে। প্ৰেম আৰু দাম্পত্য জীৱনত আপোনাৰ খং বা অধিপত্য বিস্তাৰৰ মনোভাৱ কিছু অশান্তিৰ সৃষ্টি কৰিব পাৰে। সেইবাবে সংগীৰ সৈতে শান্তভাৱে সময় অতিবাহিত কৰিবলৈ চেষ্টা কৰিব। শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পাব আৰু পুৰণি কোনো ৰোগৰ পৰা উপশম পোৱাৰ যোগ আছে। তথাপিও গৰমৰ প্ৰভাৱত ৰক্তচাপ বৃদ্ধি, এচিডিটি বা তেজ সম্পৰ্কীয় সামান্য সমস্যাই দেখা দিব পাৰে। মছলাযুক্ত খাদ্য পৰিহাৰ কৰি চলক আৰু আয়ুৰ্বেদিক বস্তু সেৱন কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ কিছুমান ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। নিজৰ খং আৰু আক্ৰমণাত্মক মনোভাৱ নিয়ন্ত্ৰণত ৰাখিবলৈ যত্ন কৰক, অন্যথা আপোন মানুহৰ লগত দূৰত্ব বাঢ়িব পাৰে। যান বাহন চলোৱাৰ সময়ত বা যন্ত্ৰপাতি ব্যৱহাৰ কৰোঁতে সাৱধানতা অৱলম্বন কৰিব। আনৰ কথাত সোমাই অযথা বিবাদ বা আইনী কথাত নোসোমাব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা স্নান কৰি পবিত্ৰ মনেৰে হনুমান চালিচা বা বজৰং বাণ পাঠ কৰক। ইয়াৰ ফলত আপোনাৰ আজিৰ দিনটোত আগুৱাই যাবলৈ আপোনালোকে সক্ষম হ'ব। ৰাশিৰ অধিপতি মংগলৰ কুপ্ৰভাৱ খণ্ডন আৰু শুভফল প্ৰাপ্তিৰ বাবে ওং ক্ৰাং ক্ৰিং ক্ৰ চ ভমাই নমঃ মন্ত্ৰটো 21 বাৰ জপ কৰিব। আজি আপুনি কপালত ৰঙা চন্দন বা সেন্দুৰৰ তিলক লগাওক। ই আপোনাৰ কৰ্মত সফলতা আৰু আত্মবিশ্বাস প্ৰদান কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব ৰঙা আৰু শুভ সংখ্যা হ'ব 3। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত
ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া ধনুৰাশি। ধনুৰাশিৰ জাতক জাতিকাসকলৰ অধিপতি গ্ৰহ হৈছে দেৱগুৰু বৃহস্পতি। বৰ্তমান আপোনাৰ ৰাশিৰ পৰা পঞ্চম স্থানত উচ্চস্থ সূৰ্যৰ অৱস্থান চলি আছে। এই শুভ যোগৰ ফলত আপোনাৰ বৌদ্ধিক ক্ষমতা, সৃষ্টিশীল চিন্তা আৰু নিৰ্ণয় লোৱাৰ ক্ষমতা যথেষ্ট বৃদ্ধি পাব। জ্ঞান অন্বেষণ আৰু দৰ্শক বা সমাজৰ আগত নিজৰ প্ৰতিভা তুলি ধৰাৰ বাবে এই সময় আপোনাৰ বাবে উত্তম সময়। পঞ্চম স্থানৰ সূৰ্যৰ প্ৰভাৱত কৰ্মক্ষেত্ৰত আপোনাৰ প্ৰদৰ্শন উন্নত হ'ব। বিশেষকৈ যিসকল লোক শিক্ষা, পৰামৰ্শদাতা বা ডিজিটেল মাধ্যমৰ সৃষ্টিশীল কামৰ লগত জড়িত হৈ আছে তেওঁলোকৰ বাবে আজিৰ দিনটো অতিশয় শুভ। আপোনাৰ কামে সহজে দৰ্শক আৰু ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ মনোযোগ আকৰ্ষণ কৰিবলৈ সক্ষম হ'ব। আৰ্থিক দিশটো আজি সবল হ'ব। লগতে পূৰ্বৰ কোনো বিনিয়োগৰ পৰা লাভান্বিত হোৱাৰ যোগ আছে। পৰিয়ালৰ তৰফৰ পৰা কোনো ভাল খবৰে আজি আপোনালোকক আনন্দিত কৰিব। বিশেষকৈ সন্তানৰ অগ্ৰগতিত আজি আপুনি মন আনন্দিত কৰিবলৈ সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কত থকাসকলৰ বাবে দিনটো ভাল যদিও সূৰ্যৰ প্ৰভাৱত সামান্য মতানৈক্য বা অভিমান হ'ব পাৰে। সংগীক সময় আৰু গুৰুত্ব দিবলৈ যত্ন কৰক। শাৰীৰিক আৰু মানসিকভাৱে আজি আপুনি সতেজ আৰু সক্ৰিয় অনুভৱ কৰিব। তথাপি বতৰৰ পৰিৱৰ্তনৰ প্ৰতি লক্ষ্য ৰাখি বাহিৰৰ মছলাযুক্ত খাদ্য খোৱাৰ পৰা বিৰত থাকক, অন্যথা হজম শক্তিৰ সামান্য খেলিমেলিৰ হ'ব পাৰে। আজিৰ দিনটোৰ বাবে আপোনাৰ কিছুমান বিশেষ সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। আজি নিজৰ জ্ঞান আৰু বুদ্ধিক লৈ অতিৰিক্ত অহংকাৰ নকৰিব। ই আনৰ মনত আঘাত দিব পাৰে। অত্যাধিক আৱেগিক হৈ বা আনৰ প্ৰৰোচনাত পৰি লৰালৰিকৈ কোনো ডাঙৰ আৰ্থিক সিদ্ধান্ত নল'ব। প্ৰেম আৰু পাৰিবাৰিক সম্পৰ্কত তৰ্ক বিতৰ্কৰ পৰা আজি আঁতৰত থাকক। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা স্নান কৰি ভগৱান বিষ্ণুৰ আৰাধনা কৰক আৰু বিষ্ণু সহস্ৰনাম পাঠ কৰক। আজি আপোনাৰ ৰাশিৰ অধিপতি বৃহস্পতি কৃপা লাভৰ বাবে ওং গ্ৰাং গ্ৰিং গ্ৰ ছ গুৰুৱে নম বা ওং ব্ৰিং বৃহস্পতিয়ে নম মন্ত্ৰটো 21 বাৰ জপ কৰিব। সম্ভৱ হ'লে আজি হালধীয়া বস্ত্ৰ দান কৰিব আৰু ঘৰৰ পৰা ওলোৱাৰ সময়ত কপালত হালধি বা কেশৰৰ তিলক লগাব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 9। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ আপোনালোকৰ অধিপতি গ্ৰহ হৈছে কৰ্মফলদাতা শনি। বৰ্তমান উচ্চস্থ সূৰ্য আপোনাৰ ৰাশিৰ চতুৰ্থ স্থানত অৱস্থান কৰি আছে। চতুৰ্থ স্থানত সূৰ্যৰ অৱস্থানৰ ঘৰুৱা পৰিৱেশত কিছু উত্তাপ বাঢ়িব পাৰে, কিন্তু ইয়াৰ পোনপটীয়া দৃষ্টি কৰ্মস্থানত পৰাৰ বাবে কেৰিয়াৰ আৰু সমাজত আপোনাৰ মান সন্মান বৃদ্ধি পাব। কৰ্মক্ষেত্ৰত আপোনাৰ কঠোৰ পৰিশ্ৰম আৰু নিয়মানুৱৰ্তিতাই সুফল কঢ়িয়াই আনিব। কৰ্মস্থানত আপোনাৰ আধিপত্য আৰু প্ৰভাৱ বৃদ্ধি পাব। ব্যৱসায়ীসকলৰ বাবে দিনটো অনুকূল। বিশেষকৈ মাটি বাৰী, বাহন বা যন্ত্ৰপাতিৰ লগত জড়িত ব্যৱসায়ত আৰ্থিক লাভৰ প্ৰবল যোগ দেখা গৈছে। পুৰণি কোনো স্থবিৰ হৈ থকা কাম আজি পুনৰ আৰম্ভ হ'ব পাৰে। পাৰিবাৰিক জীৱনত কিছু সাৱধান হোৱাৰ প্ৰয়োজন আছে। সূৰ্যৰ প্ৰভাৱত ঘৰত জ্যেষ্ঠ সদস্যৰ সৈতে সৰু সুৰা কথাত মতানৈক্য বা ভুল বুজাবুজিৰো সৃষ্টি হ'ব পাৰে। মাতৃৰ স্বাস্থ্যৰ প্ৰতি বিশেষ নজৰ ৰাখিব। প্ৰেমৰ সম্পৰ্কত পাৰস্পৰিক বিশ্বাস বজাই ৰখাটো অতি জৰুৰী হ'ব, অন্যথা অকাৰণতে দূৰত্ব বৃদ্ধি পাব। অত্যাধিক কৰ্মব্যস্ততা আৰু পাৰিবাৰিক চিন্তাৰ বাবে মানসিক চাপ বৃদ্ধি পাব পাৰে। বুকুৰ সামান্য সমস্যা, এচিডিটি বা ৰক্তচাপৰ উত্থান পতন হ'ব পাৰে। যোগাসন আৰু ধ্যান কৰিলে মানসিক শান্তি লাভ কৰিব আৰু স্বাস্থ্য অটুট ৰাখিবলৈ সক্ষম হ'ব। আজিৰ দিনটোৰ বাবে আপোনালোকে কিছুমান সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। ঘৰুৱা বিবাদ বা সম্পত্তি সম্পৰ্কীয় কাজিয়াৰ পৰা নিজকে যিমান পাৰে আঁতৰাই ৰাখিব। খৰখেদাকে বা আৱেগৰ বশৱৰ্তী হৈ কোনো মাটি বাৰী বা বাহন ক্ৰয় বিক্ৰয়ৰ সিদ্ধান্ত নল'ব। আপোনজনৰ সৈতে কথা পাতোঁতে কঠোৰ শব্দৰ ব্যৱহাৰৰ পৰা বিৰত থাকিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ কিছুমান প্ৰতিকাৰ হ'ব। ৰাতিপুৱা স্নান কৰি শনিদেৱক স্মৰণ কৰক আৰু হনুমান চালিচা পাঠ কৰক। আপোনাৰ ৰাশিৰ অধিপতি শনিৰ কৃপা লাভৰ বাবে ওং চং শনিচৰাই নম মন্ত্ৰটো 21 বাৰ জপ কৰিব। সম্ভৱ হ'লে গধূলি সময়ত আহঁত গছৰ তলত মিঠাতেলৰ চাকি এগছি জ্বলাব পাৰে। ই জীৱনৰ সকলো বাধা দূৰ কৰাত সহায় কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব নীলা আৰু শুভ সংখ্যা হ'ব 8। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ অধিপতি গ্ৰহ হৈছে শনি। বৰ্তমান আপোনাৰ ৰাশিৰ পৰা তৃতীয় স্থানত উচ্চস্থ সূৰ্যৰ অৱস্থান অতি শুভ ফলদায়ক হিচাপে বিবেচিত হৈছে। ইয়াৰ প্ৰভাৱত আজি আপোনাৰ আত্মবিশ্বাস, যোগাযোগৰ দক্ষতা আৰু সৃষ্টিশীল ঊৰ্জা যথেষ্ট বৃদ্ধি পাব। নতুন কাম হাতত লোৱাৰ বাবে আপোনাৰ মনত প্ৰবল আগ্ৰহ বৃদ্ধি পাব। তৃতীয় স্থানৰ সূৰ্যৰ কৰ্মক্ষেত্ৰত আপোনাৰ স্থিতি মজবুত কৰিব। বিশেষকৈ যিসকল লোক মিডিয়া, ডিজিটেল মাধ্যম বা দৰ্শকৰ সৈতে পোনপটীয়া যোগাযোগ ৰখা কামৰ সৈতে জড়িত হৈ আছে
তেওঁলোকৰ বাবে আজিৰ দিনটো অতিশয় শুভ হ'ব। আপোনাৰ বাকপটুতা আৰু উপস্থাপনৰ শৈলীয়ে দৰ্শক আৰু গ্ৰাহকৰ মনোযোগ সহজে আকৰ্ষণ কৰিবলৈ সক্ষম হ'ব। আৰ্থিক দিশটো সবল হ'ব আৰু নিজৰ প্ৰচেষ্টাৰ বলত নতুন উপাৰ্জনৰ বাট মুকলিও হ'ব। পৰিয়ালৰ সৰু ভাই ভনী বা বন্ধুবৰ্গৰ পৰা কৰ্মক্ষেত্ৰত বিশেষ সহযোগিতা লাভ কৰিব পাৰিব। তেওঁলোকৰ সৈতে সম্পৰ্ক অধিক সুদৃঢ় হ'ব। কৰ্মসূত্ৰে কোনো ছুটি যাত্ৰাৰ পৰিকল্পনা হ'ব পাৰে, যি লাভদায়ক প্ৰমাণিত হ'ব। প্ৰেমৰ সম্পৰ্কত পাৰস্পৰিক বুজাবুজি বাঢ়িব আৰু মনৰ কথা মুকলিকে প্ৰকাশ কৰাৰ বাবে আজি উপযুক্ত সময়। শাৰীৰিক আৰু মানসিকভাৱে আপুনি যথেষ্ট সক্ৰিয় আৰু ঊৰ্জাৱান অনুভৱ কৰিব। তথাপিও অত্যাধিক লেপটপ বা মোবাইলৰ ব্যৱহাৰৰ ফলত কান্ধৰ বিষ বা ডিঙিৰ সামান্য বিষৰ সমস্যা হ'ব পাৰে আৰু লগতে চকুৰ সমস্যাও অনুভৱ কৰিব পাৰে। সেইবাবে মাজে সময়ে চকু দুটাক বিশ্ৰাম দিবলৈও যত্ন কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ সাৱধানতা কিছুমান আছে। সেইবোৰ হৈছে অতিৰিক্ত আত্মবিশ্বাসত আনৰ মতামতক আওকাণ নকৰিব। সকলোৰে কথা শুনি সিদ্ধান্ত ল'লে লাভৱান হ'ব। যিকোনো গুৰুত্বপূৰ্ণ কামত লৰালৰি কৰাৰ পৰা বিৰত থাকক। ধৈৰ্যৰে কামবোৰ সম্পন্ন কৰিবলৈ যত্ন কৰিব। বন্ধু বা চুবুৰীয়াৰ সৈতে কোনো ধৰণৰ অলাগতিয়াল তৰ্কত আজি লিপ্ত নহ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা গা ধুই শনিদেৱক স্মৰণ কৰক আৰু হনুমান চালিচা বা সুন্দৰকাণ্ড পাঠ কৰক। আপোনাৰ ৰাশিৰ অধিপতি শনিদেৱৰ কৃপা আৰু বাধাহীন সফলতাৰ বাবে ওং চং শনিশ্বৰাই নম মন্ত্ৰটো 21 বাৰ জপ কৰিব আৰু সম্ভৱ হ'লে কাউৰী বা কুকুৰক কিবা খাবলৈ দিয়ক। ই আপোনাৰ দিনটো অধিক শুভ কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বেঙুনীয়া আৰু শুভ সংখ্যা হ'ব 6। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকলৰ অধিপতি গ্ৰহ হৈছে দেৱগুৰু বৃহস্পতি। বৰ্তমান উচ্চস্থ সূৰ্য আপোনাৰ ৰাশিৰ দ্বিতীয় স্থানত অৱস্থান কৰি আছে। দ্বিতীয় স্থানত সূৰ্যৰ প্ৰভাৱৰ ফলত আজি আপোনাৰ মূল মনোযোগ আৰ্থিক দিশ আৰু পাৰিবাৰিক বিষয়সমূহৰ ওপৰত নিবদ্ধ থাকিব। আপোনাৰ কথা বতৰাত এক প্ৰকাৰৰ দৃঢ়তা আৰু প্ৰভাৱশালী ভাৱ থাকিব। কৰ্মক্ষেত্ৰত আজি আপোনাৰ যোগাযোগ দক্ষতা আৰু স্পষ্টবাদী মনোভাৱে আপোনাক সফলতা প্ৰদান কৰিব। বিশেষকৈ যিসকল লোক শিক্ষা পৰামৰ্শ বা ডিজিটেল কণ্টেণ্ট ক্ৰিয়েশ্যনৰ সৈতে জড়িত হৈ আছে, তেওঁলোকৰ বাণীয়ে বৃহৎ সংখ্যক দৰ্শকক আজি আকৰ্ষণ কৰিবলৈ সক্ষম হ'ব। দ্বিতীয় স্থানৰ সূৰ্যই আৰ্থিক স্থিতি মজবুত কৰিব। ধন সঞ্চয়ৰ নতুন পথ মুকলি হ'ব আৰু বিনিয়োগৰ পৰাও লাভৱান হোৱাৰ যোগ আছে। পৰিয়াল আৰু পাৰিবাৰিক পৰিৱেশ আজি সাধাৰণতে ভালেই দেখা গৈছে, কিন্তু আপোনাৰ প্ৰভাৱশালী আৰু কঠোৰ কথা বতৰাই পৰিয়ালৰ কোনো সদস্যক আঘাত দিব পাৰে। প্ৰেমৰ সম্পৰ্কত পাৰস্পৰিক বিশ্বাস অটুট থাকিব। সংগীৰ সৈতে ভৱিষ্যতৰ আৰ্থিক পৰিকল্পনাৰ বিষয়ে আলোচনা হ'ব পাৰে। সামগ্ৰিকভাৱে স্বাস্থ্য আজি সুস্থিৰ অৱস্থাত থাকিব, কিন্তু দ্বিতীয় স্থানৰ সূৰ্যৰ প্ৰভাৱৰ বাবে চকুৰ বিষৰ সমস্যা, ডিঙিৰ সমস্যা বা মুখৰ ভিতৰত সাধাৰণ সমস্যাই দেখা দিব পাৰে। অত্যাধিক স্ক্ৰীনৰ ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকিব আৰু লগতে আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত অতিমাত্ৰা যদি অৱনতি ঘটে তেনেহ'লে উচিত চিকিৎসা গ্ৰহণ কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ কিছুমান ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। আজি কথা পাতোঁতে শব্দৰ প্ৰয়োগত বিশেষভাৱে সাৱধান হ'ব। কঠোৰ আৰু অহংকাৰী বাক্যই আপোনাৰ প্ৰিয়জন বা আপোনাৰ দৰ্শকৰ মাজত ভুল বুজাবুজিৰ সৃষ্টি কৰিব পাৰে। যিকোনো আৰ্থিক লেনদেন বা বিনিয়োগৰ ক্ষেত্ৰত খৰখেদা নকৰিব। চকুৰ বিশেষ যত্ন ল'ব আৰু পৰ্যাপ্ত পৰিমাণে পানী গ্ৰহণ কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ কিছুমান বিশেষ প্ৰতিকাৰ আছে। সেইবোৰ হৈছে ৰাতিপুৱা গা ধুই ভগৱান বিষ্ণুক বা দেৱগুৰু বৃহস্পতিক আৰাধনা কৰক। আপোনাৰ ৰাশিৰ অধিপতি বৃহস্পতিৰ শুভফল প্ৰাপ্তিৰ বাবে ওং গ্ৰাং গ্ৰিং গ্ৰ চ গুৰুৱেই নম মন্ত্ৰটো 21 বাৰ জপ কৰিব। আজি ক'ৰবালৈ ওলাই যোৱাৰ সময়ত বা ঘৰৰ পৰা ওলাই যোৱাৰ সময়ত আপোনালোকে কপালত হালধি বা কেশৰৰ তিলক লগাব আৰু পাৰিলে দুখীয়াক হালধীয়া ৰঙৰ মিঠাই বা ফল দান কৰিব। ই আপোনালোকৰ ভাগ্যোদয়ো কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 7। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। আজিৰ ৰাশিফল শিতান ইয়াতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে বন্ধুবৰ্গ আৰু পৰিয়াললৈ আগবঢ়াই দিবলৈ নাপাহৰিব।